আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে নলবাৰী জিলা কংগ্ৰেছে। পঞ্চায়ত দখল কৰিবলৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ দলে। নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ নেতৃত্বত নলবাৰীত চলিছে এতিয়া কংগ্ৰেছ শক্তিশালীকৰণ অভিযান। দেওবাৰে আবেলি টিহু সমষ্টিত নতুনকৈ সংযোজিত হোৱা কান্ধবাৰী মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত শনিৰোড চকত অনুষ্ঠিত সাংগঠনিক সভাত সভাপতিত্ব কৰে নলবাৰী জিলা কংগ্ৰেছৰ উপসভাপতি জেহেৰুল হকে। উক্ত সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, প্ৰাক্তন সভাপতি সুৰেশ মহন্ত, সাধাৰণ সম্পাদক আব্দুল কাদের, মণ্ডল পৰ্যায়ৰ বিভিন্নজন নেতাকৰ্মী অংশ লয়। কংগ্ৰেছ মণ্ডল কংগ্ৰেছৰ লগতে বুথৰ সভাপতি সম্পাদকসকলৰ উপস্থিতিত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে আগন্তুক দিনত অকল অশোক শৰ্মাই নহয় হাজাৰ হাজাৰ নেতাকৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিব বুলি উল্লেখ কৰে। কংগ্ৰেছৰ বেয়া দিন উকলিল বুলি উল্লেখ কৰি পাটোৱাৰীয়ে বেয়া দিনত কংগ্ৰেছ এৰি যোৱাসকল পুনৰ ঘূৰি আহিব বিচাৰিলে দলে উচিত ব্যৱস্থা ল'ব বুলি উল্লেখ কৰে। প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ ওপৰতো মন্তব্য কৰে ৰাতুল পাটোৱাৰীয়ে। 2024ত অসমত কংগ্ৰেছ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলিও দাবী কৰে ৰাতুল পাটোৱাৰীয়ে। মোদীজন মিছা আৰু যদি এতিয়াৰ মোদীজন সঁচা তেনেহ'লে আগতে কোৱা কথাটো মিছা। গতিকে তেখেতে যি কথা কয় একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে কয়, সেই কথাটো তেখেতৰ কথাতেই পৰিস্ফুট। তেখেতে তাৰমানে একমাত্ৰ ৰাজনীতিৰ ভোটৰ কাৰণে কয়। এইবিলাক যে কৈছে কোনো পৰিসংখ্যা নাই, এইবিলাকৰ কোনো ডাটা নাই। তেখেতৰ কথা দেখিলে যে চব ফালৰ পৰা বেয়া দিন আহিছে, এইটো এংগলত এবাৰ খেলি চাওঁ, হয়তো হিন্দু মুছলিম হ'ব নহ'ব। কাৰণ অযোধ্যাই ৰামৰ দেশত প্ৰমাণ কৰিলে যে হিন্দু মুছলিম নচলে। উপ নিৰ্বাচনত উত্তৰাখণ্ডত বিজেপিৰ চৰকাৰ চলি আছে, তাতে শিৱ বাবাৰ জেগাতো উপ নিৰ্বাচনত মানে পৰাস্ত কৰি প্ৰমাণ কৰিলে যে আৰু হিন্দু মুছলিমৰ ৰাজনীতি নচলে। মই বিল্লেশ্বৰ বাবাৰ আশীৰ্বাদ লওঁ বেলশৰৰ, আৰু বিল্লেশ্বৰ বাবাই এইবাৰ ক্ষমা নকৰিব। নলবাৰীৰ 3টা সিটত এইবাৰ কংগ্ৰেছ জিকিব। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।